কৃষ্ণ মানেতো দেৱতা হয়ে, কৃষ্ণ আমাৰ কাৰণে জ্ঞান, কৃষ্ণ আমাৰ কাৰণে পৰম বিজ্ঞান। জ্ঞান মানে সাংসাৰিক জ্ঞান নহয়, পৰম জ্ঞান। কৃষ্ণ আমাৰ কাৰণে বিজ্ঞান, বিজ্ঞান মানে লেবৰেটৰী সায়েন্সটো নহয়, বিজ্ঞান মানে পৰম বিজ্ঞান। কৃষ্ণ আমাৰ কাৰণে তত্ত্ব, পৰম তত্ত্ব। কৃষ্ণ আমাৰ কাৰণে পৰম ৰহস্য। সেই কৃষ্ণ উপলব্ধিটো আনিবৰ কাৰণে যত্ন কৰিবৰ কাৰণে ভাগৱতে আহ্বান কৰিছে আৰু কৈছে, মনটোক যদি কোনোবাই খুব ধুনীয়া কৰি ৰাখিব খুজিছে, তে কৃষ্ণৰ লগত পৰিচয় হওক। এটা মনটোক কোনে লেতেৰা কৰে? বিষয়ৰ কথা বতৰাই। আজি এইখন যদি বেলেগ মিটিং হ'লহেঁতেন, এনে এটা কল্পনা কৰকচোন, ইয়াত যদি এখন বেলেগ মিটিঙৰ আৰু মই উদাহৰণ নিদিওঁ, আপোনালোকে নিজে ঠিক কৰি ল'ব, কি ওলালহেঁতেন। আমি যে যিবোৰ কথা বতৰা পাতো, এতিয়াও পাতি আছে কোনোবাই, এই কথাবিলাকক এটা ক্লাছিফিকেশ্যন, শ্ৰেণী বিভাগ ভাগৱতে কৰি দিছে দেই, মোৰ গাত দুখ নাই। কিন্তু আমি পতা কথাবিলাকক কোনোবাটোক কৈছে আলাপ, কোনোবাটোক কৈছে বিলাপ, কোনোবাটোক কৈছে অপলাপ, কোনোবাটোক কৈছে সংলাপ আৰু কোনোবাটোক কৈছে প্ৰলাপ। আমি পাতি থকা কথাবোৰ কোনোবাটো আলাপ, বা ভালে আছেনে? আলাপ। কেতিয়া আহিলে? আলাপ। বহুদিনৰ মূৰত লগ পালো আপোনাক, ভাল লাগিল দিয়ক। আলাপ। মোৰ জীৱনৰ কিছু দুখ আৰু যন্ত্ৰণা আপোনাক কৈ মই অকণমান বুকুখন পাতলাব খুজিছোঁ। বিলাপ, কাৰণ আপোনাৰ আগত ক'লে মই অকণমান সান্তনা পাম। বিলাপ। আহে দুখাখন। সংলাপ। আৰু এটা শ্ৰেণী ভাগৱতে কৈছে প্ৰলাপ। যি কথাত কৃষ্ণ নাই, যি কথাৰ উদ্দেশ্যত কৃষ্ণ নাই, যি কথাৰ দৰ্শনত কৃষ্ণ নাই, যি কথাৰ উদ্দেশ্য কৃষ্ণ নহয়। উদ্দেশ্য কৃষ্ণ নহয় মানে, কৃষ্ণ মানে কোন? সত্যম শিৱম সুন্দৰম। যি কথাত সত্য নাই, শান্তি নাই, মংগল নাই, আনন্দ নাই, সেইবোৰেই কৈছে প্ৰলাপ স্বৰূপ। এনেকুৱা কথাবিলাকেই কৈছে মানুহৰ মনটোক লেতেৰা কৰি দিয়ে, অপৰিষ্কাৰ। আৰু অপৰিষ্কাৰ মনত ঈশ্বৰে বসবাস নকৰে। ঈশ্বৰৰ প্ৰকৃত থকা ঠাই এটা পৰিষ্কাৰ মন আৰু এখন পৰিষ্কাৰ হৃদয়। প্ৰকৃত নামঘৰ এয়াহে আচলতে। এই নামঘৰ আনুষ্ঠানিক নামঘৰ, কিন্তু এয়া আমাৰ ভিতৰৰ নামঘৰ। ভিতৰৰ নামঘৰ আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। এতিয়া বাহিৰৰ নামঘৰবোৰ প্ৰায় ধুনীয়া হৈ গৈছে, চৰকাৰী সাহায্য হওক, ৰাইজৰ যত্ন হওক, কিন্তু ভিতৰৰ নামঘৰটো কিন্তু অপৰিষ্কাৰ কৰে এই লেতেৰা মনটোৰে আৰু লেতেৰা ভাৱনাবিলাকে। ভাৱনা শুদ্ধ নোহোৱালৈকে ভগৱন্তক নাপায়। ভগৱন্তই বিচৰা বস্তু এটাই, সেইটো হ'ল ভাৱনা। আমি যে খুব ধুনীয়াকৈ এখন শৰাই সজাওঁ, নৈবেদ্য বুলি কওঁ, হয় নহয় বাৰু? এই কাৰ্পেট দিয়া কল খাবলৈ কিন্তু কৃষ্ণ নাহে দেই। ইয়ালৈ আহিছে যদি মই নাজানো। ষ্টিকা লগোৱা আপেল খাবলৈ ঈশ্বৰ নাহে। আজিকালি বিলাতী বগৰী কেইটামানো আনি দি দিয়ে, মামফুলি বাদাম আৰু হেৰি দিয়ে, কি চানা এইটো? কাবেলি চানা খাবলৈ ঈশ্বৰ নাহে। এই যে মাজে মাজে আমি পায়স খুৱাওঁ, এই এভৰিডে আৰু আমুল তাজা গাখীৰৰ পায়স খাবলৈ, এইফালৰ কোনোবা ঈশ্বৰ আহে যদি নাজানো, কিন্তু আমাৰ ফালৰ কৃষ্ণ কিন্তু নাহে। এতিয়া কৃষ্ণই কি খাবলৈ আহে? এই দ্ৰব্যখিনি কৃষ্ণই নাখায়। মই এই অৰ্থটো ক'বলৈ বিচাৰিছোঁ। কৃষ্ণই কি খায়? কৃষ্ণই খায় অৰ্পণ ভক্তিটো, কৃষ্ণই খায় ভাৱনাটো, কৃষ্ণই গ্ৰহণ কৰে ভক্তি ভাৱটো,
সেইকাৰণে ভাৱনাটোহে প্ৰকৃত নৈবেদ্য, বাকীখিনি হ'ল ইয়াৰ এটা অৱলম্ব মাধ্যম বা উপকৰণ। সেইকাৰণে আমাৰ এবিধ নিবিড় প্ৰসংগ আছেনে নাই, য'ত আপোনাৰ একো নাই, কলকুঁহিয়া প্ৰসংগৰ ভাগ আছে নহয়। ভাৱনাৰে ভগৱন্তক পায়। ভাৱনা ইমান শক্তিশালী, মই খেমভাই এখন কিতাপত পাইছিলোঁ, মোৰ যদি ভুল হোৱা নাই, ফুৰুহুয়া আমি আনন্দিত কিতাপখনৰ নাম মই কৈছোঁ। এই কুমাৰণীবিলাকে বোলে পোৱালি নিদিয়ে, য'ৰ ত'ৰ পৰা পোক এটা ধৰি আনি বাঁহটোত ভৰাই থৈ দিয়ে, কেইমাহমানৰ পিছত কুমাৰণী হৈ উৰি গুচি যায়। কুমাৰণীয়ে বোলে পোৱালি নিদিয়ে। ভাৱনাৰ ইমান শক্তি, ভাৱনাৰ শক্তি। এবাৰ বোলে গোপীসকলক কৃষ্ণই যমুনালৈ মাতি পঠালে, বোলে আহিবাচোন এপাক লগ পাওঁ। এনেও গোপীসকলে কৃষ্ণক লগ পাব খোজে। তেনেতে কৃষ্ণৰ ফালৰ পৰা যেতিয়া নিমন্ত্ৰণটো আহি গ'ল, গোপীসকলৰ অন্তৰ নধৰা হ'ল আনন্দেৰে। আধা গোপীয়ে যি য'ত যেনেকে আছিল চব বাদ দি দৌৰ মাৰিলে যমুনাৰ পাৰলৈ, আৰু আধা আকৌ যাব নোৱাৰিলে। কেলে যাব নোৱাৰিলে? ঘৰত কেঁচুৱা আছে, বা ডামৰি আছে, গাখীৰ খীৰাব লাগে, বা গৃহস্থী জঞ্জাল ইত্যাদি ইত্যাদি ইত্যাদি। কিন্তু মন কৰিবলগীয়া কথাটো কি জানে? যিসকলে শুনা মাত্ৰকে যমুনাৰ তীৰলৈ দৌৰ মাৰিলে, তেওঁলোকে কিন্তু কৃষ্ণক লগ নেপালে। যিসকলে যাব নোৱাৰি ঘৰতে কান্দি কাটি ৰাতিটো পাৰ কৰি দিলে, তেওঁলোকে আগতেই যমুনাত গৈ কৃষ্ণক লগ পালে। কেনেকৈ? একাংশ গোপীয়ে দেহটো লৈ যমুনালৈ দৌৰিছে। দেহটো মানে গৰ্ব, অহংকাৰ, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাংসৰ্য, এই ৰিপুবিলাকেৰে পৰিবেষ্টিত দেহটোক লৈ যিসকল দৌৰিলে যমুনালৈ, সেইসকলে কিন্তু কৃষ্ণক নাপালে। যিসকলে ঘৰতে থাকি কান্দি কাটি আউলি বাউলি হ'ল, তেওঁলোকে কিন্তু মনেৰে গৈ, ভাৱনাৰে গৈ আগেই যমুনা পালেগৈ। দুখন যমুনা আছে, এখন ইয়াত বৈ থাকে, এইখন আচল যমুনা, ভক্তিৰ যমুনা। এই যমুনাখন বোৱাব পাৰিলেহে কৃষ্ণৰ সাক্ষাৎ হ'ব পাৰে মানুহ। যাৰ ভিতৰত সেই যমুনাৰ প্ৰবাহ হৈ থাকে, তেওঁৰ কাৰণে আৰু সংসাৰত বেলেগ প্ৰাপ্তিৰ প্ৰয়োজন নাই। আমাৰ আচল সম্পত্তিটো সেইটোহে সাংসাৰিক লোকসকলৰ। আমাৰ আচল সম্পত্তি কি? আমাৰ মানুহৰ চিনাক্তকৰণ কৰাত ভুল হৈ যায়। এইটো ভুল কৰে বুলি মহাপুৰুষ মাধৱদেৱৰ নাম ঘোষাই চবকে আঙুলিয়াই দিছে। শুনিও সজ্জন শাস্ত্ৰসাৰ, সকলো সম্পত্তি জানা তাৰ, হৰি ভক্তি ৰখে সন্তোষ মন যাৰ। সেই সজ্জনসকল শাস্ত্ৰৰ সাৰ কথাটো শুনা। বোলে কোনটো? সেইজনে এই সংসাৰৰ আটাইতকৈ সম্পত্তিবান মানুহ, যাৰ মনটো কৃষ্ণ কথাৰ আনন্দেৰে সৈতে ভৰি আছে। বাকীবোৰ কথা বন্ধনৰ কাৰণ, হৰি কথা মুখ্যৰ কাৰণ। সেইকাৰণে কৈছে মুখ্য পাবৰ কাৰণে একো কৰিব নালাগে, ভাই মুখে বোলাৰাম, হৃদয়ে ধৰা ৰূপ। মাধৱদেৱে কৈছে যে মুক্তিয়ে নালাগে, মুক্তিটো নিস্পৃহ যিটো লাগে ৰসময় ভকতি। কাৰণ ভকতিহে কৰে মোক বৈশ্য, ভকতিৰ দ্বাৰাই জীৱন সাৰ্থক হৈ যায়। সেইকাৰণে মহাপুৰুষ গুৰুজনে কৈছে যে ঈশ্বৰ কীৰ্তন কৰাটোৱে কলিযুগৰ মানুহৰ একমাত্ৰ কৰ্তব্য।
কলিত পৰম উপায় নাম একেদায়ে সিজে তৃতয় কাম হয়নে উপজয় পুণ্য পাপ শুৱে দূৰ মিলৈ মহামুখ্য সুখ প্ৰচুৰ ঈশ্বৰৰ নাম লৈ দিয়ক তিনিটা কাম যেনেকৈ তিনিটা লাভৰ কথা কৈছিলোঁ তিনিটা কাম আপোনাৰ হৈ গ'ল প্ৰথমে উপজয় পুণ্য দোকানত নাথাকে কাপোৰত নাথাকে ছ'চিয়েল ষ্টেটাছত নাথাকে শিক্ষা জ্ঞান আৰু ডিগ্ৰীত নাথাকে পুণ্য থাকে ভিতৰত পুণ্য আত্মাৰ পৰা উপজা বস্তু ভিতৰৰ পুণ্য ৰাখি যদি কোনোবাই বাহিৰত প্ৰকাশ কৰি পুণ্যৱান মানুহ হ'ব খুজিছে কৈছে ঈশ্বৰৰ নাম লওক ভিতৰৰ পৰা আপোনাৰ সাংসাৰিক তনুটোক ধৰ্মময় তনুলৈ ৰূপান্তৰ কৰি দিব আমাৰ কাম এটাই দি থৈ গৈছে শাস্ত্ৰই কামটো কি সাংসাৰিক তনুটোক ধৰ্মময় তনুলৈ আমি ৰূপান্তৰ কৰিব লাগে কাৰণ সেই তনুটো তেতিয়া ঈশ্বৰৰ ওচৰত পোৱাৰ যোগ্যতা সি লাভ কৰিব গতিকে পুণ্য ৰাখি জন্ম হৈ যাব পাপ শুৱে দূৰ পাপ চিন্তাবিলাক আঁতৰি যাব মিলৈ মুখ্য পদ আপুনি লাভ কৰিব আৰু সুখ প্ৰচুৰ আধ্যাত্মিক সুখ আপুনি লাভ কৰিব বাকী যিবোৰ সুখৰ পিছত আমি দৌৰি আছো এইবিলাক জুইয়ে পুৰে বতাহে উৰুৱাই লৈ যায় পানীয়ে গুণাগুণ নষ্ট কৰি দিয়ে এইবোৰ আচল সুখ নহয় যিটো আধ্যাত্মিক সুখ বুলি কৈছে অত্যান্তিক সুখ এই সুখটো স্থায়ী এই সুখ বিনাশ নহয় এই সুখ অবিনশ্বৰ এই সুখটো কি কেৱল কৃষ্ণ কথামৃতৰ পৰা লাভ কৰা সুখ আজি আমি এনেকুৱা এটা সুখৰ মাজত আছো এই সুখটোকে মাধৱ পুৰুষে কৈছে আত্যন্তিক সুখ এই সুখ কেৱল কৃষ্ণৰ পৰা জন্ম হয় কৃষ্ণৰ লগত থাকে আৰু কৃষ্ণৰ ওচৰলৈ গুচি যায় আচলতে আমি আহিছো ক'ৰ পৰা ভাগৱতত পৰীক্ষিতৰ মূল প্ৰশ্নকেইটাৰ ভিতৰত সেই প্ৰশ্নটো এটা আছিলে যে আমাৰ লক্ষ্যস্থান আচলতে কি মোৰ কৰ্তব্য কি মই আহিছো ক'ৰ পৰা আমি আচলতে পৰমাত্মাৰ পৰা অহা এটা স্ফুলিংগ মাত্ৰ আমাৰ যাত্ৰাটো আমি চিনি পাব লাগিব আমাৰ পথটো সেইকাৰণে কৈছে কৃষ্ণ নামৰ মাজেৰে হৰি কীৰ্তনৰ মাজেৰে মনটো শুদ্ধ কৰি চিত্ত শুদ্ধ কৰি বাক্য শুদ্ধ কৰি আমি আমাৰ জীৱনটোক সাৰ্থক কৰি তুলিবৰ কাৰণে যত্ন কৰিব লাগে গ্ৰাম্য কথাই বিষয়ৰ কথাই হৰি কথাক যাতে পাহৰাই নেপেলায় এটা কথা এনেকুৱা নেকি যে আমি অন্য কথা নাপাতিম নেকি মই ক্লাছত গৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ভাগৱতকে পঢ়াই থাকিম নেকি আপুনি কৃষক আপুনি খেতিয়কৰ অন্য গ্ৰাহকৰ লগত আপুনি অন্য কথা নাপাতিব নেকি সেইটো কথা কোৱা নাই সেইবোৰ আপুনি কৰিব লাগিব নিত্য নৈমিত্তিক কৰ্মযত কিন্তু আপোনাৰ আত্মাৰ যিটো প্ৰয়োজন মানুহৰ বেলেগ বেলেগ প্ৰয়োজন আছে দেহৰ প্ৰয়োজন মনৰ প্ৰয়োজন আৰু আত্মাৰ প্ৰয়োজন সম্পূৰ্ণ বেলেগ সেইকাৰণে মই কিছু বক্তৃতাত কৈছো যে মানুহক জীয়াই থাকিবলৈ তিনিবিধ আহাৰ লাগে এবিধ আহাৰ হ'ল উদৰৰ অলপ পিছতে 8:30 বজাৰ লগে লগে আৰু দিগদাৰ হৈ যাব ইয়াত উদৰৰ আহাৰ পেটৰ প্ৰয়োজন দ্বিতীয় এবিধ প্ৰয়োজন ফুড ফৰ মাইণ্ড মনৰ কাৰণে আহাৰ লাগে মানুহক আৰু এবিধ আহাৰ মানুহক দৰকাৰ জীয়াই থাকিবৰ কাৰণে ফুড ফৰ সোল আত্মাৰ কাৰণে আহাৰ
এতিয়া আমি যিবোৰ বিজ্ঞানে যিবোৰ পুষ্টিকৰ আহাৰ তৈয়াৰ কৰিছে এইবিলাকে মন আৰু আত্মাৰ প্ৰয়োজন পূৰাব পাৰিবনে নোৱাৰে এতিয়া এই যে হৰলিক্স মাল্টিভিটামিনছবিলাকে শৰীৰৰ যিবোৰ ডেফিচিয়েঞ্চি সেইবিলাক নিশ্চিতভাৱে পূৰাই দিব কিন্তু ডেফিচিয়েঞ্চি অফ মাইণ্ড মনৰ যিবোৰ ডেফিচিয়েঞ্চি অফ সোল আত্মাৰ যিবোৰ অভাৱ কোনে পূৰণ কৰিব এই দুটা ডেফিচিয়েঞ্চিত যাতে অন্তত অসমীয়া মানুহ নপৰে তাৰ কাৰণে তাৰ উত্তম আহাৰ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে দি থৈ গ'ল আত্মাৰ কাৰণে আহাৰ প্ৰাৰ্থনা আত্মাৰ কাৰণে আহাৰ মনৰ কাৰণে আহাৰ প্ৰাৰ্থনা মানে ঈশ্বৰৰ নাম প্ৰাৰ্থনাটোক কৈছে মেডিকেশ্যন এণ্ড মেডিটেশ্যন প্ৰাৰ্থনা মানে চিকিৎসাও প্ৰাৰ্থনা মানে ঔষধো গান্ধীজীয়ে কৈছিল যে প্ৰাৰ্থনাই মোৰ সৰ্বোচ্চ শক্তি প্ৰেয়াৰ অৰ্থাৎ আমাৰ মনৰ আৰু আত্মাৰ প্ৰয়োজন ঈশ্বৰৰ নাম আত্মাৰ খাদ্য সেই প্ৰয়োজনটো পূৰণ কৰিবৰ কাৰণে ভগৱত কথাৰ ওচৰলৈ আহি আমি যত্ন কৰিব লাগিব আৰু সেই যত্নটোকে মনত পেলাই দিবলৈ একাদশ দ্বাদশ স্কন্ধৰ ইমানখিনি কথা কোৱাৰ পিছতো ভাগৱত তাৎপৰ্যত পুনৰবাৰ এবাৰ মনত পেলাই দিছে জগ বাপ অকমান যিটো বাক্য হবে কৃষ্ণ নকহে নকৰে নাম প্ৰখ্যাত সেহি মিছা বাক্য সেহিটো অসতি অহন্তৰ কথা যত সেহি মহাসত্য সেহিহে মংগল সেহি মহাপুণ্য চয় কৰে যিটো বাক্য ঈশ্বৰ কৃষ্ণৰ গুণ নাম অদ্ভুতয় সেহি মহাৰমা মহন্তৰ তাত বাহে প্ৰীতি নব নহব মহন্তে তাহাতে প্ৰেম উপজাই মনৰো মহা উৎসৱ সেহিহে হৰিষ বহায়ে সেহি সুখয় সুখ সাগৰ উত্তম শ্লোকৰ গুণ যশ গাৱে যিটো বাক্য নিৰন্তৰ নানা চিত্ৰ পদে ৰচিত হি বাক্য শুনন্তে অমৃত প্ৰায় কিন্তু হৰি যশ জগত পবিত্ৰ নাহিকে জাত সদায় কাকতুল্য সিটো কামী পুৰুষৰ জানিবা ৰতিৰ স্থান পৰম ভকত জনেনো শুনন্ত তাত নপাতন্ত কান মানুহৰ ভিতৰত এডোখৰ ঠাই আছে তাৰ নাম হ'ল আত্মা উপনিষদত কৈছে কেতিয়াও সূৰ্যৰ পোহৰ নপৰা কিন্তু সদায় স্বপ্ৰকাশিত আৰু উদ্ভাসিত কোনো সৌৰজগতৰ কোনো জ্যোতিষ্কৰ সূৰ্যৰ পোহৰ চন্দ্ৰৰ প্ৰভা সেই জগতত কেতিয়াও সোমোৱা নাই কিন্তু তথাপি সেইখন জগত নিজে নিজে স্ব উদ্ভাসিত আৰু প্ৰকাশিত কিয় এক স্বপ্ৰকাশিত স্ব উদ্ভাসিত শক্তি সেই জগতখনত সদা সৰ্বদা প্ৰকাশমান হৈ আছে
সেই শক্তিটোক উপলব্ধি যিজনে কৰিব পাৰে, সেই শক্তিটোক যিজনে চিনি ল'ব পাৰে, সেই শক্তিটোৰ মহিমা যিজনে বুজি ল'ব পাৰে, তেওঁৰ কাৰণে এই পৃথিৱীত আৰু বেলেগ প্ৰয়োজন একো নাই বুলি শাস্ত্ৰই নিৰ্ণয় দান কৰিছে। গান্ধীজীক এবাৰ এজন শিষ্যই সুধিছিল যে বাপুজী, আপোনাৰ দৃষ্টিত সংসাৰত টান কাম কি আটাইতকৈ? গান্ধীজীয়ে কিছু সময় মৌন হৈ ৰৈছে। জ্ঞানী মানুহে তপককে উত্তৰ নিদিয়ে, উস্তাদি মাৰে কোনে? মোৰ এজন ছাৰে কৈছিল, যাৰ ষ্টাডি কম তাৰে উস্তাদি বেছি। মোৰে ষ্টাডি কম, আজি উস্তাদি মাৰি আছো নহয়। গান্ধীজী কিছু সময় মৌন হৈ ৰৈছে। মৌন হৈ ৰৈ গান্ধীজীয়ে উত্তৰ দিছে, সংসাৰৰ আটাইতকৈ টান কামটো হ'ল নিৰ্ণয় কৰি লোৱাটো। দুটা ৰাস্তা আছে ইয়ালৈ অহা, এটা হ'ল চেপন সোণপুৰা হৈ অহা ৰাস্তা, শিৱসাগৰ হৈ আৰু জাজি ফালেও আহিব পাৰি নহয়। তিনিটা ৰাস্তা আছে। এতিয়া ডিব্ৰুগড়ৰ পৰা মৃণাল কুমাৰ বৰুৱা আহিছে, তেওঁ নিৰ্ণয় কৰিব পাৰিব লাগিব কোনটো ওচৰ, কোনটো ভাল আৰু কোনটো উপযুক্ত ৰাস্তা। এই নিৰ্ণয়টো যদি মোৰ ভুল হয়, সঠিক সময়ত মই ইয়াত নাপাওঁহি, পালেহিও মোৰ কষ্ট, যন্ত্ৰণা আৰু সমস্যা যথেষ্ট থাকি যাব। গাঁৱত ৩টা-৪টা নামঘৰ কোনটোৰ সদস্য সমেত নিৰ্ণয় কৰিব নোৱাৰে। মোক এজন বন্ধুৱে সুধিলে দেই, এই ৰ'বাচোন ৰ'বা, বোলে তোমাক মোৰ কথা এটা সুধিবলগীয়া আছে, একদম পাৰ্চনেল। মই নামটো নকওঁ, কাৰণ লাইভ হৈ থাকিলে আকৌ সি শুনিলে বৰ দুখ পাব। আজিকালি লাইভ হৈ যায় নহয়। তেওঁ ক'লে বোলে তুমি প্ৰায় এনেধৰণৰ অনুষ্ঠানবিলাকত ঘূৰি থাকা নহয়, তুমি ভালকৈ জানিবা। মই বোলো কোৱাচোন বাৰু কথাটো। বোলে আমি গোটেই পৰিয়ালটো এই শৰাই দিম বুলি ঠিক কৰিছোঁ, এই ঢেকীয়াখোৱালৈ গ'লে ভাল হ'বনে মইনা পৰিয়ালে গ'লে ভাল হ'ব, তুমি মোক কোৱাচোন। আমাৰ মামাহঁতে কৈছে বোলে মইনা পৰিয়াত ভাল, সোনকালে ফল পায়। আকৌ পেহী এজনীয়ে ক'লে যে নহয় বোলে ঢেকীয়াখোৱাত বেছি ভাল। আকৌ বাটত বোলে খুৰাক লগ পালোঁ, তেওঁলোকে কৈছে বোলে আমাৰ আঠখেলীয়ালৈ যাব পাৰিলে আৰু ভাল। কৈছে মই তোমাকে আৰু বিশ্বাস কৰিছোঁ যে তুমি মোক ঠিক কৰি দিব লাগে আচলতে কোন ভাগ নামঘৰলৈ গ'লে ভাল হ'ব। এই যে পেহীয়েকে এটা ক'লে, মহাকে এটা ক'লে, বাটত কোনোবাই এটা ক'লে, মানুহজনে এতিয়া নিৰ্ণয়টো ল'ব পৰা নাই যে মই ক'লৈ গ'লে ভাল হ'ব। মই ধেমালিতে তেওঁক এটা উত্তৰ দিলোঁ যে ৰাতিপুৱা আন্ধাৰতে ওলাই 3 ভাগ নামঘৰতে মাৰি দিয়া এপাক এপাক, তোমাৰ ত্ৰিপুল লাভ হৈ যাব। তেওঁক মই ধেমালিতে এটা উত্তৰ দিলোঁ। এই যে কোন ভাগ নামঘৰলৈ গ'লে মই বেছি ফল পাম ঠিক কৰিব পৰা নাই। এইখন সমাজ ভাল হ'বনে এইখন সমাজ ভাল হ'ব, এইখন সত্ৰত ভাল হ'বনে এইখন সত্ৰত ভাল হ'ব, সংঘত ভাল হ'বনে বেলেগত ভাল হ'ব, এই নিৰ্ণয় কৰিব নোৱাৰাটোৱে মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা। যিজন মানুহে এটা খাটাং নিৰ্ণয় কৰি ল'ব পাৰে যে মোৰ কাৰণে ধৰ্ম এইটোহে, মোৰ কাৰণে পথ এইটো, মোৰ কাৰণে কৰ্তব্য এইটো, মোৰ কাৰণে সাধন মাৰ্গ এইটো, মোৰ কাৰণে মুখ্যৰ পথ এইটো, শাস্ত্ৰই কৈছে সেইজনে এই সংসাৰৰ সফল ব্যক্তি। আমি যাতে নিৰ্ণয়ত কেতিয়াও পাজুলত পৰিব নালাগে। কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱে যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে, কলিৰ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে, মুক্তিৰ পথ নিৰ্ণয় কৰি থৈ গৈছে, মানুহৰ পৰম মংগলৰ উপায় নিৰ্ণয় কৰি থৈ গৈছে, নহয় বাপ? গতিকে এই যে আমাক নিৰ্ণয় ঠিক কৰি থৈ গ'ল শাস্ত্ৰই, গুৰুৱে, সেই নিৰ্ণয়টো আমি ঠিক কৰি ল'ব পাৰিলেই দৰাচলতে আমি
আমাৰ যিটো প্ৰকৃত লক্ষ্য সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। মানুহৰ ব্যক্তিত্বৰ পৰিচয় মানুহৰ দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ মহাপুৰুষ মাধৱদেৱে মানুহক দৃষ্টিভংগী অনুসৰি 4টা শ্ৰেণীত ভাগ কৰি দিছে: অধম, মধ্যম, উত্তম আৰু উত্তম উত্তম। আৰু সমাজতো স্বাভাৱিকতে এই 4টা শ্ৰেণী মানুহে বসবাস কৰে। কিছুমানে কেৱল দুখেই দেখে, সব ভাল হোৱাৰ পিছতো কয় ইমান ভাল হোৱাও ভাল নহয়। কিছুমানে কেৱল দুখ দৰ্শন কৰে, কিছুমানে দুখ আৰু গুণ বিচাৰ কৰে, কিছুমানে কেৱল গুণটোক চাই বা গুণটোক প্ৰশংসা কৰে, আৰু কিছুমানে অকণমান যদি ভাল গুণ কৰবাত ভাল কথা দেখে তাকেই প্ৰশংসা কৰে, স্বীকৃতি দিয়ে, প্ৰচাৰ কৰে, মৰ্যাদা প্ৰদান কৰে। এই 4টা শ্ৰেণীত মানুহবিলাকক ভাগ কৰিছে। কাউৰীৰ চকু সদায় চোৱা পাতনিত। আপোনালোকে অমৃত মন্থনৰ কাহিনীটো জানে। দেৱতা আৰু অসুৰৰ মাজত অমৃত মন্থন চলিল, হয়নে? ওলাল অমৃত। সময়ত অমৃত বিতৰণ হ'ল। বিলাবলৈ আহিল ভগৱন্ত কৃষ্ণ মোহিনী ৰূপত। অসুৰবোৰে ভাবিল বস্তু যিহেতু আগত আহি গ'ল, 2 মিনিটৰ পিছত খাম, কি আহে যায়, কিন্তু বিলনীয়া গৰাকী চাই লওঁ। দেৱতাসকলে ভাবিল বিলনীয়া বাদ দিয়া, পাত্ৰ বাদ দিয়া, সন্মুখত অমৃত পাইছো, ইয়াক খাই অমৰত্ব লাভ কৰিব লাগে। দেৱতাসকলে অমৃত পান কৰিল, অসুৰসকল বঞ্চিত হ'ল। এই সংসাৰতো তেনেকৈ আমাৰ এচাম মানুহৰ চকু সেই অসুৰৰ নিচিনা, কেৱল বিষয়ত, ভোগত, লোভত। মৃত্যুক অমৃতলে নিয়া। সংসাৰত 3 শ্ৰেণীৰ মানুহ জীয়াই আছে। কিছুমান জন্ম হ'ল কাৰণে জীয়াই আছে, কিছুমান মৰা নাই কাৰণে জীয়াই আছে, আৰু কিছুমানে কেনেকৈ প্ৰকৃততে জীয়াই থাকিব লাগে, জীয়াই থকা মানুহৰ কাম কি, সেইটো জানি বুজি লৈ সাৰ্থকভাৱে জীয়াই আছে। 3টা শ্ৰেণী, হয়নে নহয় বাৰু? কিছুমান জন্ম হ'ল কাৰণে জীয়াই আছে, কিছুমান মৰা নাই কাৰণে জীয়াই আছে, আৰু কিছুমানে জানি বুজি লৈছে কেনেকৈ জীয়াই থাকিব লাগে। জীৱনৰ সৌন্দৰ্য কি, জীৱনৰ মহত্ব কি, জীৱনৰ গুৰুত্ব কি? জীৱনৰ মহত্ব আৰু গুৰুত্ব বুজি পালে তেনেকৈ মটৰ চাইকেলখন নচলালেহেঁতেন। জীৱনৰ সৌন্দৰ্য, গুৰুত্ব, মহত্ব বুজিলে 1 নম্বৰ কম পোৱাৰ কাৰণে জীৱনৰ বেয়া সিদ্ধান্ত নললেহেঁতেন, হয়নে নহয়? বুজি পোৱা নাই। গতিকে জীৱনৰ সেই মহত্বটো বুজিবৰ কাৰণে দৃষ্টি বৰ গুৰুত্বপূৰ্ণ। দৃষ্টি কৈছে যে ভকতৰ দৃষ্টি, বৈষ্ণৱৰ দৃষ্টি কেনেকুৱা হ'ব লাগে। য'ত কৃষ্ণ কথা আছে, য'ত কৃষ্ণ কথা প্ৰবাহ হৈছে, সেই স্থানই বৈষ্ণৱসকলৰ দৃষ্টিৰ স্থান, লক্ষ্যৰ স্থান, আকাংক্ষাৰ স্থান। গতিকে আমি যদি দেৱত্বক অতিক্ৰম কৰি ঈশ্বৰত্বৰ ফালে যদি কোনোবা যাব খোজো, তেতিয়াহ'লে আমাৰো দৃষ্টি আমি পৰিৱৰ্তন কৰি ল'ব লাগিব। জণ্ডিছ ৰোগীয়ে চব বস্তু হালধীয়া দেখে, তাৰমানে হালধীয়া নেকি বস্তুটো? বেমাৰটো, হয় নহয়? দৃষ্টি।
দৃষ্টিৰ পৰিৱৰ্তনে একেটা বস্তু বেলেগ ৰূপলৈ লৈ যাব পাৰে। এগৰাকী সন্তক তেনেকৈ তেওঁৰ ব্ৰহ্মচৰ্য পৰীক্ষা কৰিব খুজিছিল কেইজনমান যুৱকে। এগৰাকী সুন্দৰীক এই সাধকজনৰ সাধনা কৰা ৰুমলৈ পঠিয়াই দিলে, যাতে সেই সাধকজনৰ ব্ৰহ্মচৰ্য তেওঁৰ সাধনা যাতে বিনষ্ট কৰিব পাৰি। যথাসময়ত সুন্দৰীগৰাকীয়ে লয় লাখ নৃত্যৰে সৈতে সেই সাধকজনৰ তপস্যা ভংগ কৰিবৰ কাৰণে যত্ন কৰিলে। যিমানে সুন্দৰীগৰাকী সাধকজনৰ কাষ চাপি আহিল, এটা সময়ত সাধকজনে সুখ শুকাই কান্দিবলৈ আৰম্ভ কৰিলে। তেতিয়া সুন্দৰীগৰাকীয়ে প্ৰশ্ন কৰিলে যে আজিলৈকে মই মোৰ এই নৃত্য আৰু লয় লাখেৰে সৈতে মই কত সাধক মুনিৰ মই তপস্যা ভংগ কৰিছোঁ, কিন্তু তোমাক মই ভংগ কৰিব নোৱাৰিলোঁ। তুমি মোক দেখি বাসনাত আতুৰ হোৱাৰ সলনি তুমি দেখোন কান্দিবলৈ আৰম্ভ কৰিলা, কিয়? সাধকজনে উত্তৰ দিলে, তোমাক যেতিয়া মই ওচৰৰ পৰা দেখিলোঁ, তোমাৰ এই ধুনীয়া মুখখন দেখাৰ লগে লগে মোৰ মাৰ মুখখনলৈ মনত পৰি গ'ল। মোৰ মা সৰুতে ঢুকাইছে, মোৰ মাৰ মুখখন তোমাৰ নিচিনা ধুনীয়া আছিল। মাৰ মুখখনলৈ মনত পৰি গ'ল, সেইকাৰণে মোৰ চকু পানী ওলাই গ'ল। তোমাৰ ধুনীয়া চকুজুৰিৰ নিচিনা মোৰ মাৰ চকুজুৰি আছিল। তোমাক দেখাৰ লগে লগে সৰুতে হেৰুৱা মোৰ সেই মাৰ চকুহাললৈ মনত পৰি গ'ল। চাওক, দৃষ্টিভেদে মানুহৰ দৰ্শন সলনি হৈ যায়। সেইকাৰণে ভাগৱত শাস্ত্ৰই সেই যাতে মানুহৰ দৃষ্টিৰ যাতে উত্তৰণ ঘটাব পাৰে, মানুহক ভক্তিৰ পথত মানুহৰ দৃষ্টি আৰু ৰুচিবোধটো যাতে উত্তৰণ ঘটাব পাৰে, তাৰ কাৰণে মানুহৰ দৃষ্টি কোনফালে যাব লাগিব, তাৰ কাৰণেও আমাক এটা খুব ধুনীয়াকৈ ৰাস্তা দিছে। সেই ৰাস্তাটো কি? যে আমাৰ দৃষ্টি হ'ব লাগে উত্তম শ্লোকৰ ওচৰত। উত্তম শ্লোক মানে কৃষ্ণৰ নাম, কৃষ্ণৰ গুণ, কৃষ্ণৰ প্ৰসাদ, কৃষ্ণৰ সত্তা, কৃষ্ণৰ বাণী, কৃষ্ণৰ স্থান। সেইফাললৈ আমি আমাৰ মন, বুদ্ধি, চিত্তক আমি সেইফাললৈ পোনাব লাগে। সেই নিৰ্দেশনাটোকে যত্ন কৰিবৰ কাৰণে ভাগৱতে অনুৰোধ জনাইছে। যাওক।